ভূপেন বৰাৰ আগমনে ধূসৰ কৰিলে চাৰি ৰাজনৈতিক নেতাৰ ভৱিষ্যত। বিহপুৰীয়াত এতিয়া কি হ'ব অমিয় ভূঞা ৰাম ভূঞাৰ ৰাজনীতি? ৰঙানদীলৈ বৰাই চকু দিলে কি হ'ব ঋষিৰাজ হাজৰিকাৰ ৰাজনীতি? কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাই বিজেপিত যোগদান কৰিব অহা 22 ফেব্ৰুৱাৰীত। মুখ্যমন্ত্ৰীয়ে যোৱা 2টা দিনত দেখুৱাই দিলে কিমান ৰাজনৈতিক গুৰুত্বৰে তেওঁ ভূপেন বৰাক দললৈ আনিব বিচাৰিছে। মুখ্যমন্ত্ৰী নিজেই বৰাৰ ঘৰলৈ যোৱাৰ পাছত বুধবাৰে পুৱাই তেওঁৰ ঘৰ পালেগৈ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা। যিকোনো এটা সমষ্টিৰ পৰা বৰাক সমাগত নিৰ্বাচনত জয় কৰি আনিম বুলি কৈ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে ভূপেন বৰাৰ ঘৰৰ চোতালত জালুকবাৰী সমষ্টিৰ নাম ল'লে। কিন্তু আমি পোৱা তথ্য মতে বৰাক বিহপুৰীয়া বা ৰঙানদী সমষ্টিৰ মাজৰ এটা চূড়ান্ত কৰিবলৈ কৈছে আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰিছে বৰাই বিহপুৰীয়াতে নিৰ্বাচন খেলক। বিহপুৰীয়াত ভূপেন বৰাই নিৰ্বাচন খেলিলে ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হৈ পৰিব বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ। এইবাৰৰ নিৰ্বাচনৰ বাবে পূৰ্বৰে পৰা ভূঞাৰ প্ৰতি নেতৃত্বৰ দৃষ্টি সুপ্ৰসন্ন নাছিল। ভূপেন বৰা 2টাকৈ কাৰ্যকাল এই বিহপুৰীয়াৰে বিধায়ক আছিল। বৰাৰ বিজেপি আগমন নিশ্চিত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অমিয় ভূঞাই। ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ পৰিয়াললৈ ভূপেন বৰা ডাঙৰীয়াক আদৰণি জনাইছে। বৰ্গই 126টা সমষ্টিত যাকে য'তে দলীয় প্ৰাৰ্থিত্ব দিয়ে তেওঁকে বিজয় কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ডিচিপুল চল্ডাৰ হিচাপে আমি ফাইট কৰিম। আকৌ এবাৰ বিজেপি চৰকাৰ মানে এখন সুৰক্ষিত আৰু বিকশিত আত্মনিৰ্ভৰ অসমৰ বাবে দলে যাকে য'ত দলীয় প্ৰাৰ্থিত্ব দিয়ে তাকে বিজয় কৰিবৰ কাৰণে আমি অন্তৰ্কৰণে লাগে। এখন সুৰক্ষিত অসমৰ বাবে যিকোনো এক্সট্ৰাত গৈ ছেক্ৰিফাইচ কৰিব লাগে, আই এম ৰেডি। মই কৈছোঁ যে এখন সুৰক্ষিত, এখন বিকশিত, এখন আত্মনিৰ্ভৰ অসমৰ বাবে আমি ডিচিপুল চল্ডাৰ হিচাপে আমি যিকোনো এক্সটেণ্টত ছেক্ৰিফাইচ কৰিব লাগে। উই আৰ ৰেডি টু ছেক্ৰিফাইচ। কেৱল অমিয় ভূঞাই নহয়, মুখ্যমন্ত্ৰীৰ অতি বিশ্বস্ত ৰঞ্জিত ভট্টাচাৰ্যও আছিল বিহপুৰীয়া সমষ্টিৰ দাবীদাৰ। পূৰ্বৰ বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাও বিহপুৰীয়া সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব পাব বুলি তৎপৰতাও চলাই আছিল। ৰাজীৱ বৰুৱাই বিহপুৰীয়াত তৎপৰতা চলাই আছিল। নাম চৰ্চাত আছিল গহীন শইকীয়াৰো। ভূপেন বৰাৰ আকস্মিক আগমনে এই সকলো নেতাৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া কাৰ্যত অন্ধকাৰ কৰি পেলাইছে। বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাম ভূঞাৰো অংকত আউল লগালে ভূপেন বৰাই। বিগত নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে সমষ্টি সলোৱাৰ সিদ্ধান্ত লৈ পুনৰ গঠনে ৰঙানদী সমষ্টিৰ সৃষ্টি কৰাত ভূপেন বৰাই কংগ্ৰেছ নেতাৰূপে তাতে মাটি চহাই আছিল। তেওঁ বিহপুৰীয়া চমজাই দিছিল ঘনিষ্ঠ বন্ধু ৰাম ভূঞাক। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পাব বুলি নিশ্চিত হৈ ৰাম ভূঞায়ো সমষ্টিত বিগত সময়ছোৱাত ব্যাপক তৎপৰতা চলাই আছে। এতিয়া ভূপেন বৰা বিহপুৰীয়াত বিজেপি প্ৰাৰ্থী হ'লে ৰাম ভূঞাৰো বিপদ নিশ্চিত। ঘনিষ্ঠ দুই বন্ধু এতিয়া মুখামুখি সমৰত নামিব লাগিব বিহপুৰীয়াত। ৰাম ভূঞা সাজু হৈছে ভূপেন বৰাৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ। ভূপেন বৰা ডাঙৰীয়াৰ লগত মোৰ ৰাজনৈতিক বন্ধু আছে। বাকী তেখেতৰ বিয়াৰ চন তাৰিখ মোৰ লগত নাই। মই সেইকাৰণে স্পষ্ট কৰিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত মোৰ কেৱল ৰাজনৈতিক বন্ধুত্বতাহে আছিল। তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আহক, যদি মোক দলে সুযোগ সুবিধা দিয়ে তেতিয়াহ'লে আপোনাৰ লগত এখন যুদ্ধ কৰিবৰ কাৰণে মই সকলো দিশেদি প্ৰস্তুত হৈছোঁ। যদি বিহপুৰীয়াৰ কথা নাভাবি ভূপেন বৰাই ৰঙানদীৰে নিৰ্বাচন খেলিব বিচাৰে তেন্তে বিপদ আহিব ৰঙানদীৰ প্ৰাৰ্থিত্ব দাবীদাৰ ঋষিৰাজ হাজৰিকালৈ। মুখ্যমন্ত্ৰীৰ তোলাচনীত এই মুহূৰ্তত হাজৰিকাতকৈ বৰাৰ গুৰুত্ব বেছি। কিন্তু ভূপেন বৰাই ৰঙানদীত নিৰ্বাচন খেলাৰ সম্ভাৱনা যথেষ্ট কম। লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ো তেওঁৰ ঘনিষ্ঠ ঋষিৰাজ হাজৰিকাৰ স্বাৰ্থত ভূপেন বৰাক বিহপুৰীয়াত নিৰ্বাচন খেলিবলৈ অনুৰোধ কৰিছে। মানৱ ডেকাৰ সৈতেও আৰম্ভণিতে ভূপেন বৰা নিশ্চয় সংঘাতলৈ যাব নিবিচাৰিব। কাৰণ ভূপেন বৰাক দলত যোগদানৰ পূৰ্বেই এতিয়া যথেষ্ট গুৰুত্ব দিছে মানৱ ডেকাই। উত্তৰ অসমৰ বিৰোধীৰ সকলোতকৈ শক্তিশালী নেতাজন ভূপেন বৰাই আছিলে আৰু এতিয়াও তেওঁ ছিনিয়ৰ মানুহ কিয় নহ'ব।
আমাৰ শক্তি বাঢ়িব। আপোনালোকে বস্তুবিলাক কি আপোনালোকে প্ৰথমতে আৰম্ভ কৰে যে ভূপেন বৰাই উইথড্ৰ কৰিব, যেতিয়া নহয় আপোনালোকে নেৰেটিভবিলাক কৰি নাথাকিব। এজন ব্যক্তি কংগ্ৰেছৰ এজন মুধা ফুটা নেতা এটা আইডিঅলজিকেল কাৰণত অসমীয়াৰ পক্ষত থিয় হৈ যদি বিজেপিৰ লগত সংযোজন হয়, তাত পীযুষ হাজৰিকা হওক, জয়ন্ত মল্ল বৰুৱা হওক, মানৱ ডেকা হওক, ৰ'বচোন মানৱ মোক টিকেট দিলে নেকি? মানৱ ডেকা হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হওক, আমি দুগুণে শক্তিশালী হ'ম। আপুনি জানে নেকি ভূপেন বৰাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক কেনেকুৱা? কাৰ্যত এজন নেতাৰ আগমনৰ বতৰাই এতিয়া লখিমপুৰ জিলাৰ ৰাজনীতিত তোলপাৰ লগাই দিছে। ৪-৫জন ৰাজনৈতিক নেতাৰ ৰাজনীতিৰ পথাৰ বোকাময় কৰি তুলিলে ভূপেন বৰাই। ব্যুৰ ৰিপৰ্ট, আসাম টক্স।